আজি গৈ আছোঁ এটা ধুনীয়া ঠাইত মানে ৰ'পৱে বলকচোন পথৰ পৰা দেখুৱা ৰ'পৱেত কেনেকৈ যাব লাগিব আৰু ক'ত যাব লাগিব গৈ আছোঁ। ৰ'পৱেটো ক'ত আছে সকলোৱে জানে, তথাপি কৈ দিছোঁ ৰ'পৱে আছে পাণবজাৰত নেহেৰু পাৰ্কৰ অপজিট ছাইডত। মই আহি পালোঁ ৰ'পৱে। ব'লক ওপৰত যাম, তাৰ আগতে তলৰ এইখিনি দেখুৱাই লওঁ কি কি আছে, পাৰ্কিং ক'ত পাৰ্কিং আছে আৰু তলৰ ঠাইখিনিও এবাৰ দেখুৱাওঁ। প্ৰথমতে ইয়াৰ এইখিনি দেখুৱাওঁ, পিছত দেখুৱাই বাকীখিনি। আৰু এয়া গোটেই পাৰ্কিং এৰিয়া দেখিছেনে কিমান ধুনীয়া পাৰ্কিং এৰিয়াটো, এটা বিশাল এৰিয়া তাৰমানে এই গোটেই পাৰ্কিঙে। আৰু এয়া পিছফালে আছে ব্ৰহ্মপুত্ৰ। ইফালে আছে টিকট কাউণ্টাৰ। 100 টকা অকল যোৱাটো, অহাটো পাওঁ নে নাপাওঁ নাজানো, সেইফালে গ'লে গম পাম। আমাৰ মানে নাম্বাৰ আহিব, নাম্বাৰ নাহালৈ ইয়াতে ৰ'ব লাগিব অলপ টাইম। আৰু এইফালে লিফ্ট আছে, নাম্বাৰ আহিলে লিফ্টেৰে লৈ যাব, তেতিয়ালৈ আমি ইয়াতে ৰ'ব লাগিব। এটা গ'ল তাৰমানে এইটো। কষ্টৰ কথাটো নকওঁৱেই, আধা ডিউটি কৰি আহিছোঁ, হাফ ডিউটি কৰি আহিছোঁ, আৰু পইচাও খৰচ যাই আছে। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই ভাল ৰেছপন্স এটা দিব, কমেণ্ট দিব, আৰু নতুনকৈ যদি ভিডিঅ'বিলাক চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু এইটোৱে হৈছে কেবিনটো, ইয়াতে 20-22 জন মানুহ ধুনীয়াকৈ যাব পাৰে। ব'লক এতিয়া ভিতৰলৈ যাওঁ। আৰু যাত্ৰা আৰম্ভ হ'ল উত্তৰ গুৱাহাটীলৈ। আৰম্ভণিতে লাহে লাহে যায় যদিও তাৰপিছত কিন্তু স্পীড লয়, আৰু 10 মিনিটৰ ভিতৰত উত্তৰ গুৱাহাটী পামেই। এয়া নিশ্চয় চিনি পাইছে, এয়া হৈছে ভাবিছোঁ ইয়াতে যদি আধাতে কিবা ফচি যায় বা কিবা যদি হৈ যায় কি হ'ব। তেনেকুৱা একো চিন্তা কৰিবলগীয়া নাই ইয়াত, চিন্তাই নাই মানে, টেনশ্যনে নাই। ইয়াত দেখিছেনে 3ডাল একদম মোটা মোটা শিকলি আছে, 2ডালৰ ওপৰত এনেকৈ এই চাকাৰে চলি যায়, আৰু এডালে টানি থাকে, ওপৰত যিডাল আছে সেইডালে টানি টানি লৈ যায় গোটেই কেবিনটো।
গুৱাহাটীতো আহিলোঁ এতিয়া যাওঁ কেনেকৈ যাওঁ ফেৰি পাওঁ নে নাপাওঁ নহ'লে আকৌ ৰিটাৰ্ণ এইফালে যাব লাগিব এইফালে যাব লাগিব এনেকৈ গৈ গৈ তালৈ যাব লাগিব ফেৰি দেখোন দেখাই নাই এখন ফেৰি দেখা বাদেই দিলোঁ এগেইন টিকেট কাটি আকৌ তাতেই উঠি ল'লোঁ ব'লক আকৌ গুৱাহাটীলৈ আৰু এয়াই আছিল ৰ'বৱে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আজি ফাইনেলি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানলৈ ভিডিঅ'টো শেষলৈ চালে থেংক ইউ আৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কমেণ্ট থেংক ইউ